নমস্কাৰ সকলোকে আৰু সকলো চাগে এতিয়া শুই আছে প্ৰায় 3টা বাজিবৰ ওচৰা-ওচৰি হৈছে আৰু আপোনালোকক ফাইনেলি মই দেখাই দিলো যেটো যোৱাকালিৰ পৰা মই ভিডিও আকাৰে আপোনালোকক কৈছিলো যে এনেকুৱা এটা অসমত উপহাৰ দিম অসমৰ ৰাইজক যেটো সদায় অমৰ হৈ থাকি যাব জুবিন দা আৰু কোনে কিমান জুবিন দাক মানে ভাল পায় নাজানো বা কোনে কি ধৰণে তেওঁক মানে সেৱা জনায় সেটো নাজানো কিন্তু মই এই ধৰণে তেওঁক সেৱা জনাইছো আৰু তেওঁৰ এটা ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছো ফুল সাইজ মানে গোটেই ফুল বডিৰ হয় মোটামুটি আমি 11 ফুটৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছো আৰু ভেটিটো লৈ প্ৰায় আমাৰ 16-17 ফুট মানৰ হাইট হ'ব গোটেই প্ৰতিমূৰ্তিটো আৰু আপোনালোকে যিমানখিনি কাম দেখা পাইছে তলৰ পৰা ওপৰলৈকে যদি আপোনালোকে চাই যিমানখিনি আপোনালোকে কাম দেখা পাইছে এই গোটেই কামখিনি কালি ৰাতি গোটেই ৰাতি কৰিছো আৰু আজিও গোটেই ৰাতি কৰিম কাইলৈও গোটেই ৰাতি কৰিম সাধাৰণতে এনেকুৱা এটা প্ৰতিমূৰ্তি বনাওতে মানে লাইফ সাইজৰ স্টেচুতকৈ এটো বহুত ডাঙৰ মোটামুটি 11 ফুট যেহেতু গতিকে এনেকুৱা এটা প্ৰতিমূৰ্তি বনাওতে 2 মাহ 3 মাহ সময় লাগে কিন্তু 2 মাহ 3 মাহৰ বিপৰীতে আমি কি ধৰণে কামটো এসপ্তাহ 4 দিন 5 দিনৰ ভিতৰত কমপ্লিট কৰো তাকে দিনে ৰাতি প্ৰিপাৰেচন কৰিছো যত মূৰ্তিটো স্থাপন কৰা হ'ব তাতো দিনে ৰাতি এতিয়ালৈকে তাতো 3টা বজালৈকে কাম চলি আছে ইয়াতো আমি এতিয়া কাম চলাই আছো এতিয়ালৈকে মইতো ঘৰৰ পৰা মানে পুৰা বেডিং সেটিং লৈ আহিছো যে যেতিয়ালৈকে